তেনেহ'লে ইয়াৰ বৃহস্পতিবাৰ দিনাখন কাহিনীটো শুনো বলক। আমাৰ এজন মহাপুৰুষে আহি পাইছিলে বুধবাৰ দিনাখন, আৰু পিছদিনাখন মই তাক সুধিলোঁ, তই গৈ পেলাই আনলোডিং কৰিব পাৰিবি নে নোৱাৰ? সি ক'লে মই পাৰিম বুলি ক'লে যিহেতু মই ভাবিলোঁ মোৰ ছিটটোকে তাক দি দিওঁ আজি কৰিবলৈ, আৰু মই তাক কৰিবলৈ লগাই দিলোঁ। এটালৈকে 5টালৈকে ঠিকে আছিলে, আৰু 5টা বজাৰ পিছৰ পৰা তাৰ বিলাইটো লাষ্টত এনেকুৱা হ'লগৈ। ইমানখিনি টাইমটো মই তাৰ কাম কৰা ভিডিঅ'খিনিৰ কথাহে কৈ আছিলোঁ, আৰু তাৰ গোটেই দিনটো কাম কৰি কি অৱস্থা হ'ল সেইটোহে কৈ আছিলোঁ। এতিয়া বোলক মোৰ অৱস্থাটোনো কেনেকুৱা হয় তাকে আপোনালোকক অলপ দেখুৱাবলৈ অলপ চেষ্টা কৰোঁ নে কি কয়। মই ৰাতিপুৱা এবাৰ কামলৈ ওলাই গ'লোঁ, আৰু কামলৈ ওলাই গৈ কি ক'ম মানে, আৰু গৰমটো অলপ বেছি বহুতে। কেৰেলাত এতিয়া বৰ্তমান গৰমটো বহুত বেছিয়ে হৈ আছে, কাম কৰিব নোৱাৰোঁ দিনত। ওচৰত ঠাণ্ডা পানীটো পাওঁ কাৰণেহে অলপ বাচোৱা যেনে তেনে, নহ'বাতো আমি গোটেই সোপাই গৰমত মৰিবলগীয়া হ'লে হয়। ওচৰত মালিকে ঠাণ্ডা পানীৰ যোগানটো ধৰি দিছে কাৰণে বহুত ভাল লাগিলে, আৰু নহ'বা আমি একে গোটেই সোপাই সিজি পিজি অৱস্থা নাইকিয়া হৈ গ'লোঁ হয় গোটেই ঠাণ্ডাত। আৰু গৰমৰ বতৰ যিহেতু মই ওলাই গ'লোঁ, এইয়া ওচৰতে মই বোলো কি আহিছে চাবলৈ গৈ দেখিলোঁ আইচক্ৰীমৰ বেপাৰী আহিলে, আৰু তাৰ লগতে আইচক্ৰীম এটা লৈ ল'লোঁ। আইচক্ৰীমটো লৈ পেলাই মই কোম্পানীৰ ভিতৰলৈ আহিলোঁ। চ' আজিলৈ বাই বাই।